মাজুলীৰ বনগাঁৱত ৰাজহুৱা সভা অনুষ্ঠিত। আজি মাজুলীৰ বনগাঁৱৰ আঞ্চলিক ৰংমঞ্চৰ প্ৰেক্ষাগৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত মহিলাসকলৰ অৰুণোদয়, নতুনকৈ জিঅ'টেক কৰিবলগীয়া ঘৰকে আদি কৰি বিভিন্ন সমস্যা সমাধানৰ বিষয়ে আলোচনা কৰা হয়। উক্ত সভাত মাজুলী জিলাৰ বিধায়ক ভুৱন গামকে প্ৰমুখ্য কৰি মাজুলী জিলা বিজেপি সদস্যসকল লগতে স্থানীয় ৰাইজসকল উপস্থিত থাকে আৰু এই সভাখনতেই বহুকেইটা সমস্যাৰ বিষয়েও আলোচনা কৰা হয়। বনগাঁও গাৰ্লছ হাইস্কুল বুটকেন্দ্ৰ আৰু বনগাঁও এমভি স্কুল বুটকেন্দ্ৰৰ দুটা কেন্দ্ৰৰ ৰাইজৰ লগত বিধায়ক মহোদয়ে মত বিনিময় কৰিছে আৰু ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ সম্পৰ্কে আবেদন গ্ৰহণ কৰিছে আৰু ৰাইজক আশ্বাস প্ৰদান কৰিছে যে ৰাইজৰ যিখিনি সমস্যা আছে সেই সকলোখিনি সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি তেওঁ দিছে আৰু বিশেষকৈ জ্যেষ্ঠ আৰু গণ্যমান্য আমাৰ ব্যক্তিসকল আহিছিল, তেখেতসকলৰ লগতো মত বিনিময় কৰিছে। সেইটো কাৰণে এতিয়া আপুনি চিন্তা কৰিব নালাগে, যি হ'ব